ফ্ৰেণ্ডছ কি কৰি আছে সকলোৱে? চাহ তাহ খালেনে? মই চাহ খাই স্কুল আহিলোঁ। ল'ৰাটো স্কুল বন্ধ দিয়া নাই, যিহেতু ঘৰত দেখোন মানুহে নাই। মই ল'ৰাৰ লগত লাগি থাকিব লাগে, দেউতাকে গাড়ী চলাই থাকে যে মই ল'ৰাৰ লগত লাগি থাকোঁ। স্কুলখন এখন মই এনেকৈ ৰৈ আছোঁ স্কুলৰ কাষতে। স্কুটিখন এনেকৈ কাষত থৈ দিছোঁ আৰু কাষত থৈ মই এনেকৈ ৰৈ আছোঁ। ৰৈ মানে কি আকৌ ক'ব নহয়, মানুহজনী কেলৈ এনেকৈ ৰৈ আছে। কিছুমানে জানে বাৰু স্কুলবোৰ খোলা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ, চবেইতো নাজানে ন। মানুহজনী আহি ইয়াতে ৰৈ থাকে যে বুলি ভাবিব, সেইটো কাৰণে মই কাষত ৰৈ আছোঁ। মানুহবোৰে যাতে অলপ দেখি নাপাওক বুলি, সেইটো কাৰণে এনেকৈ কাষত ৰৈ আছোঁ। এনেকৈ স্কুলখন এখন ভিতৰলৈ ক্লাছ কৰি আছে, মই এনেকৈ ৰৈ আছোঁ। ক'তনো যাম? মাহঁতৰ ঘৰত এপাক গৈ আহিলোঁ বাৰু। মাহঁতৰ ঘৰলৈ অলপ যাওঁ, সদায় নাযাওঁ। মাকৰ ঘৰ হ'লেনো কিয় আমি এখন ঘৰ ওলাই দিয়া ছোৱালী নহয় জানো? সদায়তো গ'লে বেয়া পাব, সেইটো কাৰণে সদায় নাযাওঁ। কেতিয়াবা মাজে মাজে যাওঁ, কিন্তু এতিয়া এনেকৈ স্কুলৰ মুখতে ৰৈ আছোঁ। এইখন এইখন ফৰ্মখন এনেকৈ দেখিছানে? মই এনেকৈ ৰৈ থাকোঁ দেই।